এটা ট্রেডিং নহয়, এইটো অনলাইন ব্লেকমেইলিং। জেলৰ ভাত খোৱাটো ডাঙৰ কথা নহয়, কিন্তু টকাবোৰ ঘূৰাই আনিব লাগে। হোৱাইট মানিৰে যিসকলে খুলিছিলে তেওঁলোকৰ টকাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। কি অনলাইন ট্ৰেডিং ময়ো নাজানো এইটো বিষয়ে, কাৰণ মই সেই ট্ৰেডিংটো দেখাও নাই। সেই টকাখিনি আমাৰ চৰকাৰে ৰাজত আনিব লাগে, কিবা কাৰণে অভাৰব্ৰিজ বনাব পাৰিম। যিহেতু ইয়াত তদন্ত চলি আছে, প্ৰয়োজন সাপেক্ষে CBIক দিব। গতিকে ৰাইজৰ টকা এনেকুৱাকৈ লুণ্ঠন কৰা সেইসকলকতো নিশ্চিত ওপৰত আইনৰ আওতাত আনিব। কিন্তু মই ভাবোঁ যে অকল আইনৰ আওতাত আনিলে নহ'ব, এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। কাৰণ এনেকুৱা মাজে মাজে জনসাধাৰণে ঠগ খাই থাকে, বিভিন্ন চিট ফাণ্ডবোৰ বনাই থাকে, মানুহে পুৰণা কথাবোৰ পাহৰি যায় আৰু নতুনকৈ সেই জালত ভৰি দিয়ে। এতিয়া নতুনকৈ যিটো এইটো কিবা অনলাইন ট্ৰেডিং, কি অনলাইন ট্ৰেডিং ময়ো নাজানো এইটো বিষয়ে, কাৰণ মই সেই ট্ৰেডিংটো দেখাও নাই আৰু অনলাইন ট্ৰেডিঙত মই অভ্যস্ত হোৱা নাই বা মই দেখাও নাই। মই শুনিছোঁহে। অনলাইন ট্ৰেডিঙৰ কথা কোনোবাই ক'ব আহিছিলে নেকি আপোনাৰ? নাই, মোক ক'ব অহা নাই, কিন্তু মই পেপাৰত পাইছোঁ বা আপোনাৰ টিভিত পাইছোঁ যে কিবা অনলাইন ট্ৰেডিং। মোৰ এইটো আকৌ কি? মই জানো যে এমাজন, ফ্লিপকাৰ্ট এইবোৰত আমাৰ চেল্ফ হেল্প গ্ৰুপে আমাৰ বহুত সামগ্ৰী বিক্ৰী কৰে। মই আকৌ সেইটো ভাবিছোঁ, কিন্তু এমাজন, ফ্লিপকাৰ্টততো আমাৰ বহু সামগ্ৰী বিক্ৰী কৰে, এইটোত আকৌ কি গণ্ডগোলটো হ'ল? পিছত ভাবিলোঁ দেখিলোঁ যে নহয়, ইয়াত কোনো কিনা বেচা ট্ৰেডিং নহয়, ইয়াতে ট্ৰেডিং নহয়, এইটো অনলাইন ব্লেকমেইলিং। গতিকে এই অনলাইন ব্লেকমেইলিং যিসকলে কৰি আছে নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্থিতি স্পষ্ট কৰিছে। আগন্তুক দিনত নিশ্চিত ওপৰত তেওঁলোকে সকলোৱে জেলৰ ভাত খোৱাটো ডাঙৰ কথা নহয়, কিন্তু টকাবোৰ ঘূৰাই আনিব লাগে। টকাবোৰ, কাৰণ জেলৰ ভাত খালেতো আৰামত থাকিলে কিছু দিন, তাৰপিছত আকৌ জামিন হৈ আহিব। ভাৰতৰ যিটো আইন ব্যৱস্থা জামিনো হৈ আহিব। কিন্তু মই ভাবোঁ যে অন্ততঃ তেওঁলোকক জেলত নিক্ষেপ কৰাৰ আগে আগে তেওঁলোকৰ চ'ৰ্চ টকাসমূহ য'ত আছে, সেই টকাসমূহ য'ত আছে আৰু যিসকলে প্ৰকৃত তেওঁলোকৰ হোৱাইট মানিৰে যিসকলে খুলিছিলে তেওঁলোকৰ টকাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিসকলে ব্লেক মানি দি পেলাই অনলাইন ট্ৰেডিঙত কৰিছিলে সেই টকাখিনি আমাৰ চৰকাৰে ৰাজত আনিব লাগে, কিবা কাৰণে অভাৰব্ৰিজ বনাব পাৰিম, কিবা কাৰণে নতুন মডেল অংগনবাদী কেন্দ্ৰ বনাব পাৰিম। যিসকলে বৈধভাৱে জমা থৈছে ইনকাম টেক্সৰ তেওঁলোকৰ ফাইলত হিচাপ আছে, তেওঁলোকৰ পইচাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব। চুমি বৰাই জেলৰ ভাত খোৱাটো ডাঙৰ কথা নহয়, কিন্তু টকাসমূহ ঘূৰাই আনিব লাগে। সেই টকাখিনিৰে চৰকাৰে কেইবাখনো দলং বনাব পাৰিব। ৰাইজৰ টকা লুণ্ঠন কৰা সকলক দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। চুমি বৰাক লৈ এই মন্তব্য প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। নিউজ ডেস্ক ৰিপৰ্ট, দৈৰতি অসম।